কিখন মুকলি আকাশৰ তললৈ আহিল অৰবিন্দ কেজৰিৱাল 1 জুনলৈকে মুকলি আকাশৰ তলত থাকিব আৰু নিৰ্বাচনী প্ৰচাৰ চলাব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত অৱশেষত তিহাৰ জেলৰ পৰা ওলাল তিহাৰ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিলে অৰবিন্দ কেজৰিৱালে জামিন পাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উল্লেখ হৈছে কাৰাগাৰৰ পৰা পুনে বাসগৃহলৈ ৰাওনা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে পত্নী সুনীতা কেজৰিৱালো আহিছে আৰু আমি আপোনালোকক এই মুহূৰ্তত সেই এক্সক্লুসিভ দৃশ্য দেখুৱাইছো মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে এনেদৰে অৰবিন্দ কেজৰিৱাল আহিছে তিহাৰ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছে আৰু 1 জুনলৈকে নিৰ্বাচনী প্ৰচাৰ চলাব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অৱশেষত মুকলি আকাশৰ তললৈ আহিছে আৰু তাৰ পিছত সমৰ্থকৰ ভিৰ পৰিলক্ষিত হৈছে দিল্লীৰ ৰাজপথত অৰবিন্দ কেজৰিৱালক আদৰিবলৈ সমৰ্থকৰ ভিৰ একেটা সময়তে উল্লেখ যে শেহতীয়াভাৱে 1 এপ্ৰিলৰ পৰা তিহাৰ কাৰাগাৰত আছিল অৰবিন্দ কেজৰিৱাল আৰু অৰবিন্দ কেজৰিৱালক মাৰ্চতে গ্ৰেপ্তাৰ কৰিছিল 29 এপ্ৰিলৰ পৰা 3 মেলৈকে উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰা হৈছিল শুনানি এই সন্দৰ্ভত ন্যায়াধীশ সঞ্জয় খান্না আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে অৱশেষত জামিন দিছে উল্লেখ যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জামিন লাভ কৰিছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অন্তৱৰ্তীকালীন জামিন লাভ কৰিছে নিৰ্বাচনী প্ৰচাৰ চলাব দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ যে 1 জুনলৈকে জামিন মঞ্জুৰ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এয়া তিহাৰ কাৰাগাৰৰ পৰা ওলাই অহাৰ দৃশ্য উল্লেখ যে নিৰ্বাচনী প্ৰচাৰ চলাব 2 জুনত পুনৰ তিহাৰ জেলত পুনৰ হাজিৰ হ'বগৈ লাগিব অৰবিন্দ কেজৰিৱাল নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ বাবে আবেদন কৰিছিল আৰু তাৰ পিছতেই জামিন লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জামিন লাভ কৰিছে 21 মাৰ্চতে গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল অৱশেষত তিহাৰ জেলৰ পৰা ওলাল অৰবিন্দ কেজৰিৱালৰ সৈতে পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱান মানু আছে সুনীতা কেজৰিৱালো আছে আৰু শেহতীয়াভাৱে জনাইছো যে আমি আপোনালোকক যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰৰ পৰিৱেশ দেখুৱাইছো এই মুহূৰ্তত ঘৰত কেনেকুৱা পৰিৱেশ বিৰাজ কৰিছে অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ পৰিৱেশ পুনে ঘৰলৈ গৈছে ঘৰত এনেদৰে সকলোৱে ফুল ছটিয়াই অৰবিন্দ কেজৰিৱালক আদৰণি জনাইছে আৰু সকলোৱে অৰবিন্দ কেজৰিৱালৰ প্ৰতি যি মৰম অৰবিন্দ কেজৰিৱালৰ প্ৰতি যি ভাল পোৱা অৰবিন্দ কেজৰিৱালৰ প্ৰতি সকলোৰে যি বিশ্বাস সেয়া দেখুৱাবলৈ সক্ষম হৈছে এয়া দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ দৃশ্য তিহাৰ কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ দৃশ্য দেখুৱাইছো অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ দৃশ্য দেখুৱাইছো 21 মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল তাৰ পিছত কেনেদৰে দিন পাৰ কৰিবলগীয়া হৈছিল কেনেদৰে তিহাৰ কাৰাগাৰত দিন পাৰ কৰিবলগীয়া হৈছিল অৰবিন্দ কেজৰিৱালে সেয়াও আমি আপোনালোকক জনাইছো কিন্তু এই মুহূৰ্তত জনাইছো যে অৱশেষত তিহাৰ জেলৰ পৰা মুকলি আকাশৰ তললৈ আহিল অৰবিন্দ কেজৰিৱালক আদৰি নিছে এনেদৰে সকলোৱে ফুলেৰে আদৰি নিছে অৰবিন্দ কেজৰিৱালক ফুলেৰে সম্ভাষণ জনাইছে অৰবিন্দ কেজৰিৱাল জিন্দাবাদ ধ্বনিৰে দিল্লী মুখৰ হৈ পৰিছে আজি অৱশেষত তিহাৰৰ পৰা মুক্তি লাভ কৰি মুকলি আকাশৰ তললৈ আহিছে অৰবিন্দ কেজৰিৱাল আমি দৃশ্য আপোনালোকক দেখুৱাইছো পত্নীসহ ইতিমধ্যে কাৰাগাৰৰ পৰা অহাৰ সময়ৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো আৰু তাৰ পিছত চৰকাৰী বাসগৃহলৈ যিটো সময়ত আহিছিল তাৰ পিছত অৰবিন্দ কেজৰিৱালৰ বাসগৃহত কেনেকুৱা পৰিৱেশ সেয়াও দেখুৱাইছো পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱান মানু আছিল লগতে জনাব বিচাৰিছো যে 21 মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল তাৰ পিছত তিহাৰত কেনেদৰে দিন কটাবলগীয়া হৈছিল সেয়াও আমি আপোনালোকক জনাইছো দীৰ্ঘদিনৰ পিছত অৰবিন্দ কেজৰিৱাল মুকলি আকাশৰ তলত আৰু অৱশেষত অৰবিন্দ কেজৰিৱাল মুকলি আকাশৰ তললৈ অহাৰ পিছত অৰবিন্দ কেজৰিৱালে নিৰ্বাচনী প্ৰচাৰ চলাব আম আদমিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব 1 জুনলৈকে নিৰ্বাচনী প্ৰচাৰ চলাব তাৰ পিছত 2 জুনত আকৌ হাজিৰ হ'বগৈ লাগিব তিহাৰ জেলত মুকলি আকাশৰ তললৈ অৰবিন্দ কেজৰিৱাল পত্নীসহ কাৰাগাৰৰ পৰা দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী ওলাই অহাৰ সময়ৰ দৃশ্য আমি দেখুৱাইছো আৰু তাৰ পিছত পুনে বাসগৃহলৈ ৰাওনা হ'ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অৰবিন্দ কেজৰিৱালক আদৰি নিবলৈ হাজাৰ দিল্লীৰ লোক হাজাৰ আম আদমি পাৰ্টিৰ সমৰ্থক হাজাৰ লোকে এনেদৰে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক আদৰিবলৈ পথৰ দুই কাষে ৰৈ থাকিল আৰু তাৰ পিছত সকলোৱে উষ্ম আদৰণি জনাইছে ফুলেৰে উষ্ম আদৰণি জনালে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক আৰু তাৰ পিছত 1 জুনলৈকে জোৰদাৰ প্ৰচাৰ চলাব অৰবিন্দ কেজৰিৱালে আৰু অৰবিন্দ কেজৰিৱালৰ এই প্ৰচাৰৰ পিছত 1 জুনলৈকে চলোৱা প্ৰচাৰৰ পিছত 2 জুনত আকৌ তিহাৰ জেলত যাব লাগিব অৰবিন্দ কেজৰিৱাল অন্তৱৰ্তীকালীন জামিন লাভ কৰিছে
অৰবিন্দ কেজৰিৱালে আৰু অৰবিন্দ কেজৰিৱালে তিহাৰ জেলৰ পৰা মুক্তি লাভ কৰাৰ এই দৃশ্য আমি আপোনালোকক দেখুৱালো আৰু দিল্লীৰ কেনেকুৱা পৰিৱেশ অৰবিন্দ কেজৰিৱালৰ বাসগৃহত কেনেকুৱা পৰিৱেশ সেই পৰিৱেশো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো